আমাৰ সন্তানসকলে ভালদৰে মোবাইল খুচৰিব পাৰে আৰু আমি নুবুজা বা বুজিবলৈ চেষ্টা নকৰা কিছুমান কথা ক'বলৈ আৰম্ভ কৰে আৰু যিবোৰ শুনি আমি ভাবোঁ আমাৰ সন্তানসকল বহুত এডভান্স। আমাৰ সন্তানসকলৰ কোনো আত্মীয় নাই, আছে মাথো বন্ধু বান্ধৱ, GF আৰু BF। নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ নতুন ভিডিঅ'লৈ মই প্ৰশান্ত। বন্ধুসকল, হকে বিহকে দোষাৰোপ কৰি অহা নতুন প্ৰজন্মটোক আমাৰ প্ৰজন্মটোৱে কেনেকৈ অসমীয়া জাতিটোক ধ্বংস কৰিলে তাৰ ওপৰতে এটি সৰুকৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰজন্মই যৌথ পৰিয়াল ব্যৱস্থাটো ভাঙি ভায়েক ভনীয়েকৰ মাজত সৌহাৰ্দ্য সম্পৰ্কেই নোহোৱা কৰিলোঁ। নতুন প্ৰজন্মৰ সৈতে তেওঁলোকৰ খুৰা খুৰীয়েকক চিনাকি কৰাই দিলোঁ আমি আংকল আৰু আণ্টি হিচাপে। এই জানো নহয় পৰিয়ালৰ বান্ধোন আমাৰ প্ৰজন্মৰ হাততে ধ্বংস হ'ল। আমাৰ প্ৰজন্মই যধেমধে ইংৰাজী মাধ্যমৰ বেচৰকাৰী বিদ্যালয় খুলি চৰকাৰী শিক্ষা ব্যৱস্থাটো সমূলি আমি ধ্বংস কৰিলোঁ। নিজৰ সন্তানক আধুনিক চাহাব বনাবলৈ গৈ অসমীয়া ভাষাক শ্মশানলৈ নিয়াৰ বাট প্ৰস্তুত কৰিলোঁ। আমাৰ সন্তানসকলৰ কোনো আত্মীয় নাই, আছে মাথো বন্ধু বান্ধৱ, GF আৰু BF। ফলত তেওঁলোকক কোনো সংস্কাৰ দিয়াব নোৱাৰিলোঁ। আমাৰ প্ৰজন্মই হিন্দু মুছলমানৰ সম্প্ৰতি ভাঙি থান বান কৰিলোঁ। মানৱতাহীন অনুবৰ তথা যথৰ সমাজ এখন প্ৰজন্মৰ বাবে প্ৰস্তুত কৰিলোঁ। আমাৰ প্ৰজন্মই নিজৰ সন্তানক এনেকুৱা ধৰণে আছুতীয়াকৈ ৰাখিলোঁ যেন ইয়াৰ পূৰ্বতে কোনো অসমীয়া চাকৰি বা পঢ়িবলৈ বিদেশলৈ যোৱাই নাছিল। আমাৰ সন্তানেহে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰি অসমত প্ৰথমবাৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব। আমাৰ প্ৰজন্মৰ হাতত অসমৰ কৃষি ব্যৱস্থাটো সম্পূৰ্ণৰূপে ধ্বংস হ'ল বা বিচ্ছেদ বেছি হ'ল। ই অচিৰি অসমীয়া পৰিয়াল ব্যৱস্থাটোক ধ্বংস কৰি পেলাব। সাহিত্য সংস্কৃতি ধ্বংস কৰা কাৰ্য আৰম্ভণি ঘটাইছোঁ আমাৰ প্ৰজন্মই। আমাৰ সন্তানসকল নামঘৰলৈ নাযায়, বিহুৱে তিথিয়ে জ্যেষ্ঠজনক সেৱা নকৰে, হুঁচৰি গাব বা নাচিব নাজানে। ইংৰাজী মাধ্যমত পঢ়োৱাৰ বাবেই আমাৰ পূৰ্ব কীৰ্তিপুৰুষ ভূপেন দা, জ্যোতি বিষ্ণু পাৰ্বতী প্ৰসাদ কাকো নাজানে। বন্ধুসকল, সৰুৰ পৰাই ইংৰাজী জনাৰ বাবে আমাৰ সন্তানসকলে ভালদৰে মোবাইল খুচৰিব পাৰে আৰু আমি নুবুজা বা বুজিবলৈ চেষ্টা নকৰা কিছুমান কথা ক'বলৈ আৰম্ভ কৰে আৰু যিবোৰ শুনি আমি ভাবোঁ আমাৰ সন্তানসকল বহুত এডভান্স আৰু আমি ভাবোঁ সিহঁতে অতি কম বয়সতে বহু কথাই জানিবলৈ লৈছে। সেই হীনমান্যতাত ভুগি আমি তেওঁলোকক শাসন কৰিবলৈ টান পোৱা হ'লোঁ। তাৰ ফলত দুভাগ নিশালৈ মোবাইল পিটিকি ৰাতিপুৱা দেৰিকৈ শুই উঠা হ'ল। সন্তানসকলক আমি নিজেই নিজৰ পৰা বিচ্ছিন্ন কৰিলোঁ। আমি বংশ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক ৰাখিবলৈ নিদিয়াৰ বাবে বৃদ্ধকালত আমাৰ ঠিকনা হৈছে বৃদ্ধাশ্ৰম। মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ প্ৰায় 50-60 উৰ্ধত ব্যক্তিসকলৰ বাবে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব। যদি এনেকুৱা ভিডিঅ' আকৌ পাবলৈ বিচাৰে তেন্তে আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ বন্ধুসকল। তাত যদি কিবা ক'বলগীয়া থাকিলে তেন্তে আপোনালোকে কমেণ্ট এটা কৰি মোক জনাই দিব। ধন্যবাদ বন্ধুসকল। জয় আই অসম।